আমাৰ পদূলিমুখত বিভিন্ন প্ৰজাতিৰ কপৌ। প্ৰথমবিধ কপৌ এবিধ হৈছে শিয়ালনেজীয়া কপৌ, যাক ইংৰাজীত ৰাইনকোষ্টাইলিছ ৰেটুচা বুলি কোৱা হয়। আৰু এইবিধ হৈছে শিয়ালনেজীয়া কপৌ। আৰু এই কপৌবিধ অসমৰ নেটিভ ফ্লাৱাৰ হয়, অসমৰ জাতীয় ফুল বুলি কোৱা হয়। এই কপৌবিধ বিহু নাচনীয়ে বহাগত এই কপৌবিধ খোপাত লৈ বিহু নাচে। আগৰ দিনত এই কপৌবিধ মূৰৰ চুলিত লৈ বিহু নাচনীয়ে বিহু নাচিছিল। এতিয়া এই কপৌবিধ দুৰ্লভ হৈ আহিছে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ৰাইনকোষ্টাইলিছ ৰেটুচা। ইংৰাজীত কোৱা হয় ফক্সটেইল অৰ্কিড। আৰু এইবিধ হৈছে সোণালী কপৌ, যাক কিম্বিডিয়াম ফিনলেইচনিয়া বুলি কোৱা হয়। অসমীয়াত ইয়াক সোণোৱালী কপৌ বুলি কোৱা হয়। দ্বিতীয়বিধ অন্যতম পোৱা কপৌ। এই সকলোবিলাক অৰ্কিডেচি ফেমিলিত কিম্বিডিয়াম ফিনলেইচনিয়া সোণোৱালী কপৌ বুলি কোৱা হয়। সোণোৱালী ৰঙৰ এইবিধ কপৌ গছৰ ডালতো হয়, লগতে আমাৰ পদূলিমুখত এইদৰে এই দ্বিতীয়বিধ কপৌ ফুলিছে। সুন্দৰ কপৌ হয়। কপৌ ফুলত সাধাৰণতে নাৰিকলৰ কক'পিট, নাৰিকলৰ আঁহ ফাইবাৰৰ সহায়ত ইয়াক টাবতো লগোৱাব পাৰি। আৰু বহাগ মাহ পৰি আছে যিহেতু এই কপৌবিলাক এইদৰে ফুলিবলৈ আৰম্ভ কৰিছে। সুন্দৰ দৃশ্য। আনহাতে এই তৃতীয়বিধ কপৌ এইবিধ হৈছে ভাটৌ কপৌ। অসমীয়াত ইংৰাজীত বৈজ্ঞানিক নাম হৈছে পেপিলিয়নেথি টেৰেছ। আৰু অসমীয়াত ভাটৌ কপৌ বুলি কোৱা হয়, বা জেং কপৌ বুলিও কোৱা হয়। এই জেং কপৌ অসমৰ অন্যতম জংঘলত পোৱা তৃতীয়বিধ কপৌ। অৰ্থাৎ ইয়াৰ জেঙৰ নিচিনা পাতবিলাক, ইয়াক জেং কপৌ বুলিও কোৱা হয়। আৰু ভাটৌৰ নিচিনা বহি থকা যেন লাগে, সেয়ে ইয়াক ভাটৌ কপৌ বুলিও কোৱা হয়। আৰু এইবিধ জেং কপৌৱে হয়। সুন্দৰ দৃশ্য, সুন্দৰ পৰিৱেশ। আৰু শেষৰবিধ, আমাৰ তাত 4বিধ কপৌ আছে। শেষৰবিধ কপৌ হৈছে এইদৰে বিভিন্ন প্ৰজাতিৰ কপৌ আমাৰ ঘৰত আছে।